নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীৰ অন্যটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছো তোমালোকৰ HSLC 2025ত বৰগীত জিকিৰ প্ৰশস্তি মই অসমীয়া আৰু দৃষ্টান্তৰ এই পাঁচটা পয়েমৰ ভিতৰৰ যিকোনো এটা পয়েমৰ 100% সামাৰি ৰাইটিং তাৰ মানে মূলভাৱ লিখিবলৈ পৰীক্ষাত আহিবই এটো প্ৰশ্ন মানে প্ৰত্যেকবাৰে আহে এটা কোনো নাজানে যে কি বৰগীতৰ আহিব নে জিকিৰৰ আহিব নে প্ৰশস্তিৰ আহিব নে মই অসমীয়া আহিব এটো কোনো নাজানে সো হেতু কাৰণে তোমালোকে গোটেই পাঁচটা কবিতাৰে গোটেই পাঁচটা পদ্যাংশৰে তোমালোকে সামাৰি বিলাক চাব লাগিব তেতিয়াহে তোমালোকে 6 নম্বৰ তোমালোকৰ সামাৰি ৰাইটিংত 6 নম্বৰ নতুবা 5 নম্বৰ দিব এই 5 নম্বৰটো তোমালোকে কৰিবলৈ সক্ষম হবা এইবিলাক বস্তু একচুয়ালি মুখস্থ কৰা বস্তু নহয় ঠিক আছে আজিৰ ক্লাছটো সম্পূৰ্ণ শেষলৈকে চোৱা আমি আলোচনা একাডেমীৰ আমাৰ যিখিনি ষ্টুডেন্টস আছে তোমালোকক আমি গোটেই পাঁচটা পদ্যৰ যেটো মূল ভাৱ যেটো সামাৰিটো দি দিম তোমালোকে ইয়াৰ পৰা ডাইৰেক্ট কপি পেস্ট কৰো বুলি ক'লেও পাৰিবা পৰীক্ষাৰ বাবে কিন্তু ফাৰ্স্ট অফ অল কথাটো বুজি লোৱা যদি বুজি পোৱা তেতিয়াহে তোমালোকে লিখিব পাৰিবা গম পাইছানে ওকে প্ৰশ্নটো এনেকুৱা ধৰণে তোমালোকক দিব যে তোমাৰ পাঠ্যপুথিত থকা বৰগীতৰ মূলভাৱ লিখা এনেকুৱা ধৰণে তোমালোকৰ দিব পাৰে আৰু এই প্ৰশ্নটো এজ ইট ইজ এনেকুৱা ধৰণে 2022 চনৰ মেট্ৰিক পৰীক্ষাত আহি গৈছে HSLC 22 ত আহি গৈছে ওকে সো কি বুলি লিখিবা মন কৰা যে আমাৰ পাঠ্যক্ৰমত নতুবা পাঠ্যপুথিত থকা শ্ৰী শ্ৰী মাধৱদেৱৰ বৰগীতৰ মাজেৰে দাস্য ভক্তিৰ ভাৱ সুন্দৰকৈ প্ৰকাশ পাইছে এতিয়া এডখতে মন কৰাচোন উত্তৰ বুলি লিখিবা এনেকে দি লবা এনেকে দি পিনে লিখিবা আমাৰ পাঠ্যক্ৰমত নতুবা আমাৰ পাঠ্যপুথিত থকা শ্ৰী শ্ৰী মাধৱদেৱৰ বৰগীতটিৰ মাজেৰে দাস্য ভক্তিৰ ভাৱ সুন্দৰকৈ প্ৰকাশ পাইছে এতিয়া দাস্য ভক্তি মানে কি সো ভগৱানৰ ওচৰত নিজকে দাস হিচাপে ভগৱানৰ সেৱক হিচাপে মানে ইয়াত মাধৱদেৱে নিজকে উপস্থাপন কৰিছে গম পাইছা নাই তো হেতু কাৰণে আমি ইয়াত দাস্য ভক্তি বুলি লিখিবই লাগিব বুজিলানে বাৰু শ্ৰীকৃষ্ণই হৈছে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আমি বৰগীতত কি পাইছো বৰগীতত এটোৱে পাইছো যে কি পৰম পিতা পৰমেশ্বৰ হৈছে আমাৰ কাৰণে ভগৱান কৃষ্ণ হয় না হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে ভগৱান কৃষ্ণই হৈছে আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাৰ পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণ হৈছে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তালৈকে লিখি কমাডাল ইউজ কৰিবা যিসকলে কমা ইউজ নকৰা তেওঁলোকক প্লিজ কৈছো তোমালোকে কমাডাল ইউজ কৰিবা কমাডাল ইউজ নকৰিলে তোমালোকৰ ইয়াত গ্ৰামাটিক্যাল মিস্টেকস আহিব কিন্তু ঠিক আছে শ্ৰীকৃষ্ণ হৈছে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা পৰম পুৰুষ ভগৱান তাৰ পৰা দিবা দাৰি তেওঁৰ লীলাৰ ৰহস্য বুজি পোৱাটো সকলোৰে বাবে সহজ নহয় এতিয়া আমি ভগৱানৰ লীলাৰ বিষয়ে জানো আমি কিবা জানো ভগৱানৰ লীলাৰ বিষয়ে অবিয়াসলি নাজানো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে বৰগীতত কি কৈছে নিজকে সাধাৰণ মানুহ হিচাপে নিজকে সাধাৰণ যুৱক হিচাপে সাধাৰণ মানুহ হিচাপে নিজকে উপস্থাপন কৰি কৈছে যে হনক হনন্ত আদি যিসকল ডাঙৰ যিসকল মহান যোগী ঋষিমুনি তেখেতলোকেও বছৰ হাজাৰ বছৰ তপস্যা কৰি ভগৱানৰ সান্নিধ্য পোৱা নাছিল হয়নে আৰু তেনেস্থলত মাধৱদেৱৰ দৰে এজন সাধাৰণ মানুহে কৃষ্ণৰ দৰ্শন লাভ কৰাটো সহজ নহয় এনেকুৱা ধৰণে তোমালোকে লিখিবা এটা কথাটো বুজি লোৱা যে আমি বৰগীতত কি পাইছো যে হনক হনন্ত আদি যাহাকো দিয়াই সকলো নিগমে যাকো বিচাৰি নাপায় তাৰ মানে ইয়াত বৰগীতত উল্লেখ কৰিছে যে কি যিসকল হনক হনন্ত যিসকল যোগী যিসকল মহান যোগী সেই যোগীসকলে একচুয়ালি আমি ৰামায়ণ মহাভাৰত বিলাকত কি পাইছো বাৰু মুনিসকলে ঋষিমুনিসকলে বহুত বছৰ হাজাৰ বছৰ ধৰি ভগৱানক মানে ধ্যান কৰি থাকে মেডিটেশ্যন কৰি থাকে হয় না নহয় তো হেতুকে কৈছে যে কি এই যোগীসকলে হাজাৰ বছৰ ধৰি ভগৱানক পাবৰ কাৰণে তপস্যা কৰি আছে ওকে মেডিটেশ্যন কৰি আছে ধ্যান কৰি আছে তথাপিও তেখেতলোকে ভগৱানৰ সান্নিধ্য পোৱা নাই আৰু তেনেস্থলত মাধৱদেৱৰ দৰে এজন সাধাৰণ মানুহে কৃষ্ণৰ দৰ্শন লাভ কৰাটো জানো সহজ কাম নহয় সহজ কথা নহয় গম পাইছানে এইটো কথাকে মানে মাধৱদেৱে কবিতাটোৰ আধা অংশলৈকে এইখিনি কথাকে উপস্থাপন কৰিছিল মানে বৰগীতৰ আধা অংশলৈকে এইখিনি কথাকে উপস্থাপন কৰিছিল ভাইটি ভণ্টিসকল এইডোখৰতে এটা তোমালোকৰ কাৰণে সৰু আপডেট আছিলে তোমালোকৰ যদি কোনোবা আছামিজ নতুবা ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টে অসমীয়া সাবজেক্টটো যদি বুজি নোপোৱা যদি কথাবিলাক বুজি পোৱাত সমস্যা হয় তেনেহ'লে তোমালোকে ঘৰতে বহি যদি অনলাইন ভিত্তিত আমাৰ ফালৰ পৰা ক্লাছ কৰোঁ বুলি ভাবিছা আছামিজ সাবজেক্টটোৰ তেনেহ'লে তোমালোকে ইয়াত যিটো হোৱাটছএপ নাম্বাৰ দিয়া আছে এই হোৱাটছএপ নাম্বাৰটো তোমালোকে আমালৈ মেছেজ কৰিব পাৰা নতুবা ডেছক্ৰিপশ্যনত ডাইৰেক্টলি কোৰ্ছৰ লিংকটো দিয়া আছে তাত গৈ তোমালোকে ডাইৰেক্টলি এনৰোল কৰিব পাৰিবা তাত তোমালোকক প্ৰত্যেকটো পাঠ বুজাই দিয়াৰ লগতে পাঠবিলাকৰ ইম্পৰ্টেণ্ট প্ৰশ্নবিলাকৰ লগতে তাৰ তোমালোকে যিখিনি অনুশীলনীৰ প্ৰশ্ন আছে গোটেইখিনি প্ৰশ্নৰ উত্তৰে তোমালোকে এক্সপ্লেনেশ্যনবিলাক পাই যাবা গতিকে যিসকল আগ্ৰহী হোৱা ডেছক্ৰিপশ্যনত লিংকছ আছে সোনকালে গৈ তোমালোকে কোৰ্ছটো এনৰোল কৰি ল'বা
আৰু কিছুমান ষ্টুডেণ্টে আমাক কোৱা যে ইউটিউবত আপোনালোকে আপলোড কৰি দিলে হয়, আমি ইউটিউবৰ পৰা চাই ল'ম। কিন্তু যিকোনো এটা বস্তু যদি তোমালোকে পদ্ধতিগতভাৱে নিশিকা, মাজত ধৰি ধৰি শিকা, তেনেহ'লে তোমালোকে কোনো পধ্যে সেইটো বস্তু কমপ্লিট কৰিব নোৱাৰিবা। গম পাইছানে? এনে পৰীক্ষাৰ কাৰণে কমনকেইটা বিচাৰিলে তোমালোকে পৰীক্ষাৰ হলত গৈ পাহৰি থাকিবা। গতিকে যিকোনো এটা বস্তু একাধিক্ৰমে আৰু আৰম্ভণিৰ পৰা আৰম্ভ কৰাটো ভাল। তোমালোকে সেইকাৰণে মাজত ধৰি পঢ়াতকৈ আৰম্ভণিৰ পৰা বস্তুবিলাক আৰম্ভ কৰিবলৈ চেষ্টা কৰা। আনকি নিগম শাস্ত্ৰটোৰ শ্ৰীকৃষ্ণৰ লীলা বিষয়ে কোনো কথা উল্লেখ নাই। হেজাৰমুখী কালী নাগেও কৃষ্ণৰ মহিমাৰ সীমাৰ অন্ত পেলাব নোৱাৰিলে। গতিকে কবিয়ে নিজকে অধম বুলি কৈছে আৰু তেওঁ লগতে কৈছে যে কি কেনেকৈ বুজিব কৃষ্ণৰ মহিমা। কিয় কৃষ্ণৰ মহিমা তেখেতে কেনেকৈ বুজিম বুলি কৈছে? বিকজ যিসকল ডাঙৰ ডাঙৰ মহান মহান যিসকল ঋষি মুনি, তেখেতলোকে লাখ লাখ হাজাৰ হাজাৰ বছৰ ধ্যান কৰিয়ে ভগৱানক পোৱা নাই। গতিকে তেনেস্থলত মাধৱদেৱৰ দৰে এজন সাধাৰণ ব্যক্তিয়ে কেনেকৈ ভগৱানৰ লীলাৰ বিষয়ে, কেনেকৈ ভগৱানৰ মহিমাৰ বিষয়ে বুজি পাব? গম পাইছানে? ইয়াত কি বুলি কৈছে চোৱা, তোমাৰ হেজাৰমুখী কালী নাগ শুনিছা? যিসকল হিন্দু ষ্টুডেণ্টে ক্লাছটো কৰি আছা নিশ্চয় বুজি পাইছে চাগে, হয়নে? চ' কালী নাগেও ভগৱান শ্ৰীকৃষ্ণৰ যি মহিমাৰ কথা মহিমাৰ অন্ত পেলাব নোৱাৰিলে। নিগম শাস্ত্ৰটো শ্ৰীকৃষ্ণৰ লীলাৰ বিষয়ে, মহিমাৰ বিষয়ে কোনো কথা উল্লেখেই নাই। গতিকে তেনে ক্ষেত্ৰত মাধৱদেৱৰ দৰে এজন সাধাৰণ যুৱকৰ বাবে, সাধাৰণ ব্যক্তিৰ বাবে, সাধাৰণ মানুহৰ বাবে কৃষ্ণৰ যি মহিমা, সেই মহিমা বুজি পোৱাটো খুবেই অসম্ভৱ কথা, খুবেই এইটো সম্ভৱ নহয় আৰু এইটো সম্ভৱ নহয় কোনো পধ্যেই। শ্ৰীকৃষ্ণই হৈছে প্ৰকৃত বান্ধৱ। তেওঁৰ চৰণত সেৱা কৰি থাকিব পাৰিলে কবিক আৰু একো নালাগে। ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি নিজকে শৰণ, চোৱা, এতিয়া আমি যে কওঁ শৰণ লোৱা, তাৰ মানে কি? আমাৰ হিন্দু ধৰ্মত আমি শৰণ লোৱা শৰণাপন্ন হৈ যোৱা। এতিয়া ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত শৰণ লোৱা তাৰ মানে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি নিজকে সমৰ্পিত কৰি দিয়া। তেখেতৰ যি আদৰ্শ, তেখেতৰ যি চিন্তাধাৰা, তেখেতে আমাক যি শিকাইছে, তেখেতৰ পথত আমি চলিম গম পাইছানে? সেইটোকে শৰণ লোৱা, শ্ৰীচৰণত শৰণ লোৱা মানে কি? ভগৱানৰ মতে চলিব আৰু মাধৱদেৱ। আমি নিজৰ ভাষাত বুজিব গ'লে এনেকুৱা ধৰণৰ হয়। তোমালোকে নিশ্চয় শুনিছা যে সত্ৰত গৈ শৰণ ল'লেগৈ। এটা শৰণ লোৱা মানে কি? শৰণ লোৱা মানে কি? ভগৱানৰ প্ৰতি নিজকে শৰণাপন্ন কৰি দিয়া। বুজি পাইছা নাই? এতিয়া ভগৱানৰ আদৰ্শত চলা। ভগৱানে কি শিকায়? ভগৱানে আমাক সদায় নম্ৰকে থাকিব শিকায়, ভগৱানৰ গুণানুকীৰ্তন কীৰ্তন কৰিব কয়, হয় নে নহয়? সেইখিনি কথা নিশ্চয় বুজি পাইছা। আৰু সেইটো কাৰণে মাধৱদেৱে কৈছে যে কি? ভগৱান শ্ৰীকৃষ্ণৰ যদি শ্ৰীচৰণত তেখেতে যদি শৰণ ল'ব পাৰে, তেখেতৰ আদৰ্শত যদি চলিব পাৰে, তেখেতৰ শ্ৰীচৰণত যদি সেৱা কৰি থাকিব পাৰে, শ্ৰীচৰণত সেৱা কৰি কি? তেখেতৰ আদৰ্শ যদি চলিব পাৰে, তেনেহ'লে কবিক আৰু একো নালাগে। আৰু যিসকলে সংসাৰৰ বিষয় বাসনাত বান্ধ খাই আছে, এতিয়া বিষয় বাসনা কি? মায়াৰ বান্ধোন। আমি যে সম্বন্ধবিলাক কওঁ যে মা দেউতা, ভাইটি ভণ্টি, পেহা পেহী, আব্বা আম্মি, আমি যে এই ৰিলেশ্যনবিলাক যে আমি যে কওঁ, এইবিলাক হৈছে আমাৰ কাৰণে কি? মাধৱদেৱে এইবিলাকক বিষয় বাসনা বুলি কৈছে। আমাৰ সম্পৰ্কবিলাক আমাৰ কাৰণে বিষয় বাসনা। গম পাইছানে? সেইটো কথা কৈছে। তেওঁৰ কৃষ্ণৰ দৰ্শন লাভ কৰিব নোৱাৰে। যিসকল ব্যক্তিয়ে মাত্ৰ নিজৰ মাজত ব্যস্ত হৈ থাকে, যিসকল ব্যক্তিয়ে, যি মানুহে মাত্ৰ নিজৰ কথা চিন্তা কৰে, যিবিলাক মানুহে বহুত বেছি পৰিয়াল ভিত্তিত থাকে, সেই তেনেকুৱা ধৰণৰ মানুহে শ্ৰীকৃষ্ণৰ দৰ্শন লাভ কৰিব নোৱাৰে। আৰু সেয়েহে কবিয়ে মায়াৰ বান্ধোনৰ পৰা ৰক্ষা পাবলৈ ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত দাস হিচাপে নিজকে সমৰ্পণ কৰিছে। আৰু ইয়াত কবিয়ে কি বুলি উল্লেখ কৰিছে যে কি? যিসকলে মায়াৰ বান্ধোনত, সংসাৰৰ মায়াৰ বান্ধোন, মোহ পাশত আবদ্ধ হৈ থাকে, সম্পৰ্কবিলাকত সোমাই থাকে, তেনে ব্যক্তিয়ে ভগৱান শ্ৰীচৰণৰ সান্নিধ্য লাভ কৰিব নোৱাৰে। আৰু সেইটো কাৰণে কি কৈছে? সেইটো কাৰণে শ্ৰী মাধৱদেৱে সেই মায়াৰ বান্ধোনৰ পৰা ৰক্ষা পাবলৈ ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত নিজকে দাস হিচাপে সমৰ্পণ কৰিছে আৰু শৰণ লৈছে। শৰণ লৈছে কি? শৰণ লৈছে কি? ভগৱানৰ আদৰ্শ মতে তোমাৰ চলিব আৰু এতিয়া মাধৱদেৱ চলিব। গম পাইছা? তো আই থিংক কথাবিলাক বুজি পালা। এইটোৱে আছিলে তোমালোকৰ বৰগীতৰ চামাৰি। আই থিংক কথাবিলাক বুজি পালা তোমালোকে। আৰু এটা কথা গাইছ, এটা মন কৰিবা, তোমালোকৰ যিসকল ষ্টুডেণ্টে আমাৰ ইয়াতে পেইড ক্লাছ কৰি আছে, এইখিনি বস্তু একচুৱেলি আমাৰ এপ্লিকেশ্যনতে এভেইলেবল হয়। আমি এইবিলাক বস্তু ইউটিউবত আপলোড নকৰোঁ। গতিকে তোমালোকৰ যদি কোনোবাই বাকী ক্লাছকেইটাৰ এক্সেছ কৰিব বিচাৰি আছে, ডেছক্ৰিপশ্যনত চেক কৰিবা, তাতে লিংক দিয়া গৈছে। তোমালোকে গোটেই কোৰ্চটো যদি বিচৰা কৰিব, ডেছক্ৰিপশ্যনত লিংক আছে, তাতে গৈ তোমালোকে ক্লাছটো কোৰ্চটো কৰি ল'ব পাৰিবা। ডেইলি যদি তোমালোকে 3 ঘণ্টা সময়ো যদি আমাক দিব পাৰা, আমি তোমালোকক উইদিন 20 ডেজৰ ভিতৰত তোমালোকক কমপ্লিট কোৰ্চটো ৰিভিজন কৰাই দিব পাৰিম।
পাৰিম কিন্তু তোমালোকৰ অলপমান কষ্ট হ'ব ঠিক আছে আই থিংক কথাবিলাক ভালনে বুজি পালা নেক্সট ক্লাছত আমি তোমালোকৰ লগত জিকি প্ৰখষ্টি মই অসমীয়া দৃষ্টান্তৰ এটা ক্লাছত তোমালোকৰ এটা আমি চেপ্টাৰ এটা পদ্য ভাল ধৰণে বুজাই গৈ থাকিম মানে তাৰ মূল ভাৱটো তোমালোকক এনেকুৱা ধৰণে দেখাম যাতে কপি পেষ্ট কৰি ডাইৰেক্টলি যাতে তোমালোকে পৰীক্ষাত মাৰ্কছ আনিব পাৰা ঠিক আছে কিন্তু পৰাপক্ষত বুজিবলৈ চেষ্টা কৰিবা বুজি পালেহে তোমালোকৰ এক্সামত ভাল মাৰ্কছ স্ক'ৰ হ'ব যদি বুজি নোপোৱাকৈ মুখস্থ কৰি লিখিব যোৱা তেনেহ'লে যিটো আশা কৰি আছিলে সেইটো হয়তো নাপাবলৈও আছে ঠিক আছে থেংক ইউ ছ' মাছ বাই বাই ভাইটি ভণ্টিসকল ক্লাছটোত নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেন্স বিচৰা অসমীয়া ছাবজেক্টটোত হওক লাগে বেলেগ ছাবজেক্টত হওক লাগে তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা আমি আহিব কোনখিনি কমন পৰিব তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নাম্বাৰটোত ফোন এটা কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম